নমস্কাৰ বন্ধু বান্ধৱীসকল ৰঙালী বিহু আপোনালোকৰ সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আশা কৰোঁ আপোনালোকৰ সকলোৰে বিহু ভালে গৈছে আৰু ভালে যাওক বুলি আশা হেল্ল' গুড মৰ্নিং মোৰ এই ভিডিঅ'টো যোনে যোনে পাইছে তাই মোক বেয়া নাপাব দেই মই সকলোৰ কাৰণে ভিডিঅ'টো বনাইছোঁ কাৰণ চাওক আজি ৰাতিপুৱা যে আমাক এনেকুৱা 8টা বজাত এনেকুৱা মিটিং দিবলৈ ক'লে ফটো পোষ্ট কৰিবলৈ ক'লে 8টাৰ পৰা 11টাৰ ভিতৰত আজিকালি বেছিভাগ মাইকী মানুহৰ ঘৰত কাম কৰে সিহঁতি ৰাতিপুৱা ওলাই যাব লাগে আৰু কিছুমানে বিজনেছ কৰে ৰাতিপুৱা ওলাই যাব লাগে তো যদি আমি এই ফটো এই গোটৰ মিটিঙৰ কাৰণে আজি যদি কাৰোবাৰ ঘৰত কাম আছে বিশেষ দৰকাৰ আছে আমি যদি নেযাওঁ কালি যদি কামৰ পৰা ওলাই দিয়ে তাৰপিছত আমি কেনেকুৱা চলিম আপোনালোকে কওকচোন তাৰমতে চলিবলৈ গ'লে বহুত অসুবিধা হয় তাৰপিছত ৰাতিপুৱা ল'ৰা ছোৱালী স্কুল কলেজ থাকে মানুহজনে একদম ভাত চাত খাই ওলাব লাগে সিহঁতৰ ভাতেই বনাম না সেইবোৰ মিটিং কৰিম যোনে পাৰে তাইতো পাৰিব আমিতো নোৱাৰিছোঁ নহয় এনেকুৱা তো সেইটো কাৰণে কৈছোঁ মামাক কৈছোঁ মই বিশেষকৈ মামা আপুনি 10,000 টকা দিলে দিয়ক নিদিলে নাই ইমান লোভ দি নাথাকিব যে সেইবোৰ মিটিং সেইবোৰ ফটো পোষ্ট নকৰিলে আমি 10,000 টকা নাপাওঁ সেইবোৰ শুনি থাকোঁ মানে সেইবোৰ নকৰিব আপোনাৰ ওচৰত অনুৰোধ আছে আৰু আপুনি পইচা দিলে দিব নিদিলে নাই কিন্তু লোভ দি নাথাকিব কাৰণ এনেকুৱা আপোনাৰ এই 10,000 টকাৰ কাৰণে বহুতৰ সংসাৰ ভাঙিবলৈ চলিছে তা আপুনি সংসাৰ মানুহৰ বচাই লওক ভাঙিবলৈ নিদিব বচাবলৈ চেষ্টা কৰক সেয়া আপোনাৰ ওচৰত মোৰ অনুৰোধ আছে আৰু ভিডিঅ'টো যোনে পাৰে শ্বেয়াৰ কৰিব নোৱাৰিলে নাই সেয়াই ক'লো আপুনি কাক সাপোৰ্ট কৰি আছে কংগ্ৰেছক কিহৰ মিটিং বিজেপি আপুনি বিজেপি সাপোৰ্ট নকৰে এইটো কিয় পিন্ধিছে কিমান দিছে মোৰ ফালৰ পৰা এইজনী আমাৰ পিঞ্চি হাই কদিয়া বিহু কেনেকুৱা হদা আকৌ বিহু কেনেকুৱা আপোনালোকৰ ভালনে আমি এতিয়া আইতা আৰু মাহী তিনিজনী আমি নাচনী হৈ ওলাই আছো কদিয়া আহা মোৰ ভাগিন এয়া এইফালে এইজনী মোৰ ভাগিন এইজনী মোৰ নাতি আমি তিনিজনী এতিয়া নাচনী হৈ আছোঁ আৰু ইহঁত দুজনীয়ে এতিয়া অকণমান আপোনালোকক নাচি দেখুৱাব আপোনালোকৰ বিহু কেনেকুৱা ধৰণে পাতিছে বিহু ফাংচন ক'ত পাতিছে আৰু বিহুত কি পিঠা পনা বনালে কি আয়োজন কৰিছে জনাবচোন কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আমাৰ বৰ বিশেষ আয়োজন বুলিবলৈ নহয় মোৰ কথাটো আপোনালোকে নিশ্চয় গমেই পায় মোৰ বিহু আহিলে বা তেনেকুৱা উৎসৱ আহিলে আচলতে মনটো বৰ বিশেষ ভাল নহয় তথাপিতো আজি কণমানি দুজনী লগত আছে যিহেতু সেয়েহে অকমান ৰঙীন হৈ
আপোনালোকৰ আগত ৰঙালী বিহুৰ পুনৰবাৰ আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বিহু শুভেচ্ছা জনালোঁ।